প্ৰণিকা বৰুৱা অন্য এটি নতুন ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ। আশা কৰোঁ আপোনালোক সকলো ভালে আছে আৰু ময়ো ভালে আছোঁ। এতিয়া মই ওলাইছোঁ বিয়া এখন খাবলৈ বুলি। আমাৰ ঘৰৰ ওচৰতে সৰু বিয়া পতা হৈছে। যিমান পাৰোঁ আপোনালোকক দেখাই যাম। ভিডিঅ'টো ভাল পালে প্লিজ আপোনালোকে লাইক কমেণ্ট কৰি জনাব। তেন্তে ব'লক ভিডিঅ'টো আৰম্ভ কৰোঁ। এয়া বিয়া ঘৰ পালোহি আৰু এইফালে মইনা আৰু মই, তাৰপিছত মা, আমি লগতে আহিছোঁ আৰু আছে দাই ছোৱালীজনী গুণগুণ। আমি 4জনী আহিছোঁ আৰু বহুতেই দেৰি হ'ল, গধূলি হৈ গ'ল আমি বিয়াখন খাবলৈ ওলাই আহোঁতে। আৰু দিনত ইমান গৰম পৰিছে, সেয়েহে দিনত আমি নাহিলোঁ। আৰু এইফালে বিয়া ঘৰৰ পৰিৱেশ আৰু বিয়া প্ৰায় ভাগিলে বুলি ক'ব পাৰি। আৰু আমি বহুত দেৰিকৈ আহিছোঁ। ঘৰলৈ অথনিয়ে আহিলোঁ যদিও কইনাক আমি এবাৰো দেখা পোৱা নাই আৰু আপোনালোককো দেখুৱাম কইনাজনী। ভিডিঅ'টো চাই থাকিব। আৰু এয়াই হৈছে কইনা আমাৰ, আৰু ইমান বেছি মৰম লাগিছে। এয়া হৈছে কইনাৰ লুক। আৰু বিয়া ঘৰত এনেকৈ অলপ সময় থাকি আমি ঘৰলৈ বুলি আহিলোঁ আৰু আপোনালোকক মই বস্তু এটা দেখাম। ভিডিঅ'টো শেষলৈকে চাই থাকিব। আৰু এইফালে মই উলিয়াই লৈছোঁ পাৰ্চেল এটা, অনলাইনত মই অৰ্ডাৰ কৰিছিলোঁ, আপোনালোককো দেখুৱাওঁ বুলি সেয়েহে উলিয়ালোঁ। আৰু এয়া হৈছে পাৰ্চেলটো। আৰু ইয়াত আহিছে খাৰু এযোৰ আৰু চেন এডাল আৰু আঙুঠি এটা, আৰু বহুতেই বেছি ধুনীয়া। আপোনালোকে যদি ল'ব বিচাৰে কণ্টেক্ট কৰিব পাৰে। মই ডিছক্ৰিপশ্যনত আপোনালোকক মই নাম্বাৰটো শ্বেয়াৰ কৰিম। যদিহে আপোনালোকে ভাল পাই ল'ব বিচাৰে তেতিয়া আপোনালোকে কণ্টেক্ট কৰিব। অকল আপোনালোকে গহনাই নহয়, হেণ্ডমেডৰ বোৱা কাপোৰ ধৰি লওক আদি কৰি সকলো পাটৰ মুগা সকলো কাপোৰ আপোনালোকে ল'ব পাৰিব। বিয়া ঘৰৰ পৰা আহিলোঁ, এতিয়া লৰালৰিকৈ যোগাৰ কৰি ল'লোঁ। আৰু আমিতো পিছে বিয়া ঘৰত খাই আহিলোঁ আৰু বাকী ঘৰত থকা মানুহবোৰেতো খাব লাগিব ভাত, সেয়েহে যোগাৰ কৰি বনাই লওঁ। লৈছোঁ বিলাহী আৰু পিঁয়াজ আৰু এইফালে নহৰু পেষ্ট আৰু এইফালে আদা পেষ্ট। আৰু মই বনাম এইখিনিয়ে হাঁহৰ মাংসৰ লগত। আৰু ভাল লাগিলে ভিডিঅ'টি আপোনালোকে লাইক কমেণ্ট কৰিব আৰু ভিডিঅ'টি শেষলৈকে চাব। আৰু যিসকলে নতুনকৈ মোৰ ভিডিঅ'টি চাই আছে প্লিজ আপোনালোকে মোক ছাবস্ক্ৰাইব কৰি দিব। আৰু বহুত লৰালৰিকৈ বনোৱা হৈছে যে ভিডিঅ'টি ভালকৈ আপোনালোকক দেখাব পৰা নাই, প্লিজ আপোনালোকে মোক বেয়া নাপাব। যিমান পাৰিছোঁ মই দেখুৱাই গৈছোঁ আপোনালোকক। আৰু এতিয়া মাংসখিনি ভাজি লৈছোঁ ধুনীয়াকৈ। আৰু হাঁহৰ মাংস হেনো কোমোৰাৰ লগতহে জুতি মিলে, কিন্তু আমাৰ ঘৰত পিছে এতিয়া কোমোৰা নাই, সেয়েহে আলু বিলাহীৰ লগতে বনোৱা হৈছে। আৰু হাঁহ মাংস কাৰ কাৰ প্ৰিয় হয় আপোনালোকে জনাবচোন, আৰু কোনে কোনে খাই বেছি ভাল পায় কমেণ্টত প্লিজ আপোনালোকে জনাব। আৰু আমাৰ ককা গধূলি হ'লেই তেওঁক ভাত লাগে, ভাত খাই সোনকালে শুব বিচাৰে, যিহেতু বয়সো হৈ আহিছে, সেয়েহে অকল এখন শাককে বনাই মেলি তেওঁক সোনকালে দি লওঁ বুলি লৰালৰিকৈ বনাই লৈছোঁ। আৰু এয়া ৰেডি কৰিলোঁ। বন্ধু বান্ধৱীসকল, তেন্তে আজিলৈ ভিডিঅ'টো ইমানতে সামৰিছোঁ। আশা কৰিছোঁ আপোনালোকে ভিডিঅ'টো চাই ভাল পাব। আকৌ পুনৰ লগ পাম নতুন এটি ভিডিঅ'লৈ। বাই বাই।